হেল্ল', তোমাৰ নাম কি? স্যাৰ মোৰ নামটো ফাইলতে লিখা আছে। তুমি কিমানলৈকে পঢ়িলা? স্যাৰ মই যেনে তেনে মেট্ৰিকটো পাছ কৰিছোঁ। তুমি মেট্ৰিকটো কিমান বাৰত পাছ কৰিছা? স্যাৰ 5-6 বাৰমান লাগিল নেকি। তুমি আটাইতকৈ কি কৰি ভাল পোৱা? মই মোবাইলত গেম খেলি ভাল পাওঁ। তোমালৈ এটা প্ৰশ্ন আছে। কওক স্যাৰ। সাগৰৰ মাজত এজোপা নেমু আছে, সেই নেমুজোপাৰ পৰা তুমি নেমু কেইটা কেনেকৈ ছিঙি আনিবা? স্যাৰ মই চৰাই হৈ উৰি গৈ ছিঙি আনিম। তোমাক চৰাই তোমাৰ দেউতাই বনাই দিব নেকি? স্যাৰ সাগৰৰ মাজত নেমুজোপা আপোনাৰ দেউতাই ৰুব নেকি? তেনেহ'লে 2 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো। তুমি কোৱাচোন এতিয়া আমাৰ ইয়াৰ পৰা আমেৰিকালৈ বেছি দূৰ নে চন্দ্ৰটোলৈ বেছি দূৰ? স্যাৰ আমেৰিকালৈ। কেনেকৈ আমেৰিকালৈ বেছি দূৰ? স্যাৰ চন্দ্ৰটো আমাৰ ইয়াৰ পৰা আমি দেখিয়ে পাওঁ, কিন্তু আমেৰিকাখন আমাৰ ইয়াৰ পৰা দেখি নাপাওঁ। সেইকাৰণে আমেৰিকালৈ বেছি দূৰ হ'ব। তেনেহ'লে এতিয়া আমি 3 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো। গৰু এজনী যদি গছত উঠি থাকে, তুমি গৰুজনীক কেনেকৈ নমাবা? স্যাৰ একদম সহজ এইটো। মই নমোৱাৰ প্ৰয়োজনেই নাই, গৰু গছত নুঠেই। ঠিক আছে, তুমি এতিয়া যোৱা বাৰু। স্যাৰ মোৰ চাকৰি কি হ'ব? বেলেগ এটা কোম্পানীতে বিচাৰি যাব, আমাৰ ইয়াত এতিয়া নহ'ব। স্যাৰ কিয়? আপুনিতো ইণ্টাৰভিউ ল'বলৈ মাতিছিলে মোক। কাৰণ তুমি গোটেইকেইটা প্ৰশ্নৰ উত্তৰ পাইছা, সেইকাৰণে